DY 365 ডিজিটেল আজি ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব সৰকাৰি পকি ঘৰ আপোনাৰ নাম তালিকাত যদি আছে আপুনি চকু ৰাখক কাৰণ যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্টত ধন সোমাব পাৰে বেংক একাউণ্টত লাখ লাখ লোকৰ একাউণ্টত আপোনাৰ সপোনৰ ঘৰখন পূৰণ হ'বৰ বাবে চৰকাৰে টকা দিব এই মুহূৰ্তত আমি সবিশেষ জনাম আজি ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব সৰকাৰি পকি ঘৰ আৰু আপোনাৰ নাম তালিকাত আছে যদি চকু ৰাখক বেংক একাউণ্টত লাখ লাখ লোকৰ একোটাকৈ আপোন ঘৰৰ সপোন পূৰণ হোৱাৰ পথত আৰু কিছু সময়ৰ পিছতে একাউণ্টত সোমাব চৰকাৰি পকি ঘৰৰ ধন তিনি লাখ 25,234 পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ আৰু শেহতীয়াকৈ আবণ্টন 37,415টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু নতুনকৈ আবণ্টন কৰা হ'ব আৰু 12,000 চৰকাৰি পকি ঘৰ আৰু ইতিমধ্যে তালিকাভুক্ত লাখ লাখ লোকে আজি পাব পকি ঘৰৰ ধন বকুৰ পৰা মুখ্যমন্ত্ৰী আৰম্ভ কৰিব চৰকাৰি ঘৰৰ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান আজি ৰাজ্যৰ লাখ লাখ লোকে চৰকাৰি পকি ঘৰ লাভ কৰিব যিসকল হিতাধিকাৰী তেওঁলোকৰ বাবে এয়া আসলতে সুখবৰ আপোনাৰ আপোন ঘৰখন আপোনাৰ সপোনৰ ঘৰখন পোৱাৰ পথত এবাৰ চৰকাৰি পকি ঘৰৰ ধন আজিৰ দিনটোত আপোনাৰ বেংক একাউণ্টত সোমাব গতিকে আপোনাৰ বেংক একাউণ্টত বাৰে বাৰে চকু ৰাখক কাৰণ যিকোনো মুহূৰ্ততে এই ধন সোমাব পাৰে আপোনাৰ ঘৰখন পোৱাৰ দিশে আপুনি আসলতে আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া অনুসৰি আজিৰ দিনটোত চৰকাৰি পকি ঘৰৰ বাবে টকা সোমাব আজি ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰি পকি ঘৰ আপোনাৰ নাম তালিকাত যদি আছে আপুনি ভালদৰে আপোনাৰ বেংক একাউণ্ট চেক কৰিবলৈ নাপাহৰিব লাখ লাখ লোকৰ একোটাকৈ আপোন ঘৰৰ সপোন পূৰণ হোৱাৰ পথত কিছু সময়ৰ পিছতে একাউণ্টত সোমাব চৰকাৰি পকি ঘৰৰ ধন 3,25,234 পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ আৰু শেহতীয়াকৈ আবণ্টন 37,415টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হ'ব আৰু নতুনকৈ আবণ্টন কৰা হ'ব 12,000 চৰকাৰি ঘৰ আৰু ইতিমধ্যে তালিকাভুক্ত লাখ লাখ লোকে আজি পকি ঘৰৰ ধন লাভ কৰিব বকুৰ পৰা মুখ্যমন্ত্ৰী আৰম্ভ কৰিব চৰকাৰি ঘৰৰ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান এই মুহূৰ্তত মন্তব্য আহি পৰিছে মন্তব্য শুনাব বিচাৰিছো 2011 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্থ সামাজিক সমীক্ষা হৈছিল 2018 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থা হৈছিল আৰু দুইটা ব্যৱস্থাৰ জৰিয়তে আমি 26 লাখ নাম পৰিয়ালৰ নাম আমি তালিকাত সন্নিৱিষ্ট কৰিছিলোঁ 20 লাখ লোকৰ ঘৰ দিয়া হ'ল বা ঘৰৰ নিৰ্মাণ কাম চলি আছে আজি 3,88,000 পৰিয়ালক নতুনকৈ আমি প্ৰথম কিস্তিৰ ধন বেংকৰ জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰিলোঁ এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু 3 লাখ মানুহক ঘৰ দিম যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায় ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰে পকি হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ 2011 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্থ
সামাজিক সমীক্ষা হৈছিল 2018 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থা হৈছিল আৰু দুইটা ব্যৱস্থাৰ জৰিয়তে আমি 26 লাখ নাম পৰিয়ালৰ নাম আমি তালিকাত সন্নিৱিষ্ট কৰিছিলোঁ 20 লাখ লোকৰ ঘৰ দিয়া হ'ল বা ঘৰৰ নিৰ্মাণ কাম চলি আছে আজি 3,88,000 পৰিয়ালক নতুনকৈ আমি প্ৰথম কিস্তিৰ ধন বেংকৰ জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰিলোঁ এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু 3 লাখ মানুহক ঘৰ দিম যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায় ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰে পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ